কেতিয়াও জীৱনত কেতিয়াও পাৱাৰ জোনৰ বেটাৰী নলগাওঁ আৰু সেই দোস্ত কি খবৰ আপোনালোকৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল জুবাইৰ ব্লগ। তো আজিৰ ভিডিঅ'টো মই দোকানৰ পৰা আৰম্ভ কৰিছোঁ। দোকানত বহি আছোঁ মই, এইটো চাব পাৰে নতুন মাল উঠাইছোঁ, চকলেট আছে আৰু এই দেখক। তো চাওঁ আজিৰ ভিডিঅ'ত দোকানৰ পৰা আৰম্ভ কৰিলোঁ, চাওঁ বাহিৰত যাব পাৰোঁ নেকি প্ৰতিদিনত। মোৰ তাৰমানে গাড়ী দোকান কৰিলে বাহিৰত বহুত কম যোৱা হয়, সেইকাৰণে ভিডিঅ'টো অলপ কম আহে। 2 দিন দিব পৰা নাই, দোকানতো বহি আছিলোঁ। চাওঁ বাহিৰত ক'ত যাব পাৰোঁ আজি। তো ভিডিঅ'টো চাই থাকক শেষলৈ, বহুত ভাল লাগিব। তো গাড়ী এতিয়া খাই আছোঁ ভাত, মৰ্ণিঙৰ ভাত, আলুৰ চাটনি আৰু ভাত দোকানত বহি কিনে খাই আছোঁ পাৰে। তো গাড়ী এতিয়া খাই আছোঁ মোৰ বাইকখন ল'বলৈ। নগাঁও থৈ আহিছিলোঁ বেটাৰী চেঞ্জ কৰিবলৈ। চাওক খোজকাঢ়ি যাই আছোঁ বজাৰত, যাই কিনে লৈ আহোঁ, চাই থাকক। মোৰ গাড়ীখন আহি গ'ল, কিন্তু বেটাৰী নাহিলে, বেলেগ বেটাৰী হৈছে। লগাওঁ মোৰ পিছত কেইটামান ল'ৰা আছে, কিন্তু দেখা পোৱা নাই। চাই থাকক নগাঁও চাই থাকক। বহুত দিন পিছত গাড়ী পালোগে। তো গাইজ ফাইনেলি বাইকখন নগাঁৱৰ পৰা ঘৰত লৈ আহিলোঁ। তো গাইজ মই বাইকখন থৈ আহিছোঁ আজি 5 দিন হ'ল। 5 দিনৰ ভিতৰত আপোনাৰ মানে তাৰ পিছদিনাই মোক বাইকখন দিয়ে, বেটাৰীখন চেঞ্জ কৰি দিয়ে। কিন্তু আপোনাৰ আজি 5 দিন হ'ল, 5 দিনৰ ভিতৰত 5 দিন হোৱাৰ পিছতো এতিয়ালৈকে মোৰ বেটাৰীখন নিদিলে। পিছত মই কি কৰিম, ঘৰৰ পৰাও কৈ আছে গাড়ীখন কিয় থৈ আছে। পিছত মই দোকানীৰে এখন পুৰণা নহয়, নতুন বেটাৰী এখন, যিখন আপোনাৰ গ্লামাৰত লগাই লগোৱা বেটাৰী এটা মই লৈ আহিলোঁ। উপায় নাই আৰু, যেতিয়ালৈকে নিদিয়ে সেইটো বেটাৰীয়ে চলিব লাগিব। গ্লামাৰৰ বেটাৰী এইখিনিমান, মোৰ বেটাৰী ইমান ডাঙৰ, মোৰ NS বেটাৰী, NS 200ৰ বেটাৰীখন। তো লৈ আহিলোঁ। এতিয়াও ঠেলিব লাগে, নিঠেলিলে ষ্টাৰ্ট নহয়। কিক নাই না, NS 200ত কিক নাই গাইজ। এতিয়া গাইজ তাৰমানে আপোনাৰ কালি দিব বুলি কৈছে। এতিয়া নিদিলোঁ, দোকানীৰে লছ, নতুন বেটাৰী লৈ আছোঁ, সেইটো বাদ দিয়ক। তো পিছত কথা হ'ল যে মই যিটো বেটাৰী লগাইছিলোঁ 7 মাহ পিছতে ডাউন হৈ গ'ল। বেটাৰীটোৰ নাম হৈছে আপোনাৰ পাৱাৰ জোন। আপোনালোকে লগাব পাৰে, কিন্তু গাইজ মই নকওঁ, কোম্পানীৰ এটা কথা নকওঁ, কোম্পানী হয় যিহেতু আপোনালোকৰ পচন্দৰ মতে লগাব পাৰে। কিন্তু মই জীৱনত কেতিয়াও পাৱাৰ জোনৰ বেটাৰী নলগাওঁ আৰু। মোৰ ইয়াৰ আগৰ বেটাৰী এনেকুৱা অৱস্থাত আছিল, গাড়ী ঠেলবা লাগে, কিক নাই, সেইকাৰণে চেঞ্জ কৰিছোঁ। 7 মাহতে বেটাৰীখন বহি গৈছে, এতিয়া কি কৰিম, উপায় নাই গাড়ী ছাৰ। মই জিন্দগীত কেতিয়াও কচম কৈছোঁ, মই জিন্দগীত কেতিয়াও পাৱাৰ জোনৰ বেটাৰী নলগাওঁ গাড়ী। আপোনালোকে লগাব পাৰে, সেইটো আপোনালোকৰ পাৰ্চনেল চইচ, মই সেইটোত একো নকওঁ। তো গাড়ী কি ক'ম আৰু, 5 দিন ধৰি বাইকে চলাব পৰা নাই। গাইজ মোক এটা কথা কমেণ্ট বক্সত জনাবচোন, যে মই মটো ব্লগিং কৰিম না নৰ্মেলি ব্লগিং কৰিম, বাইক চলাই ব্লগ কৰিম না নৰ্মেলি ব্লগিং কৰিম। মানে ছেটআপ মোৰ অলপ আপগ্ৰেড কৰিব লগা আছে, বাইকত ভিডিঅ' বনাওঁ। তো গাইজ নেক্সট ভিডিঅ'ত মোক ভালে ৰেছপন্স দিছে, 10K ভিউজ হৈছে যোৱা ভিডিঅ'ত। ট্ৰেক্টৰৰ ভিডিঅ' আছিল, এটা ট্ৰেক্টৰ বিক্ৰী কৰা, সেইটো 10K ভিউজ হ'ল। তো থেংক ইউ গাইজ, এনেকৈ ছাপোৰ্ট কৰি যাব মোক। তো ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো বাই বাই, নেক্সট ভিডিঅ'ত লগ পাই আছোঁ আকৌ। তো বাই বাই।